वेलकम बैक टू माय यूट्यूब चैनल। तो आज মানে মোৰ গাড়ীখন লোৱা 1 বছৰ পাৰ হৈ গ'ল আৰু 1 বছৰত মানে মই কোনো ধৰণৰ ৰিভিউ দিয়াই নাই যে 1 বছৰ পাছত মোৰ গাড়ীখন কেনে আছে, কেনেকুৱা অৱস্থা হয়, 1 বছৰ পিছত বেটেৰী বেকআপ কেনেকুৱা দিয়ে, মাইলেজ কেনেকুৱা দিয়ে, মই তাৰ ভিডিঅ' কোনো ধৰণৰ বনোৱা নাছিলোঁ। আৰু বহুতৰ কমেণ্ট আহি থাকে দাদা আপোনাৰ গাড়ীখনৰ এবাৰ ৰিভিউটো দিব। তো তাৰ কাৰণে আজি এটা ৰিভিউ দিবলৈ আহিলোঁ। তো বৰ্তমান মই আগৰ গাড়ীখনৰ পূৰা যোনটো গাড়ীখন আছে মোৰ কেনেকুৱা অৱস্থাত আছে তো একবাৰ দেখাই দিওঁ আপোনালোকক। তো আপোনালোকে চাই লওক, তাৰপিছত মই কৈ আছোঁ যে মই এই 1 বছৰত কিমান কি প্ৰব্লেম পাইছোঁ বা প্ৰব্লেম নাই পোৱা, কেনেকুৱা মাইলেজ পাইছোঁ বা নাই পোৱা। তো আপোনালোকক A to Z মই দেখাই আছোঁ। আগত এবাৰ গোটেই গাড়ীখন চাই লওক। যদি আপুনি বেক চাইডটো চাই ধৰি লওক ষ্টিকাৰ এটা লগোৱা আছে, এইটো বেলেগ, এইটো কথা বাদ দিয়ক, এইটো এটা এভিডেঞ্চ হয়। তাৰপিছত বেক চাইডটো মোৰ পূৰা ক্লিয়াৰ হৈ আছে আৰু পূৰা ব্ৰেণ্ড নিউ হৈ আছে। তো আজিলৈকে মানে কোনো ধৰণৰ প্ৰব্লেম নাই বেক চাইডটো। টায়াৰটোৰ কথা ক'ব গৈছোঁ চিধা, এই চকাটো লেতেৰা হৈছে এইটো নধৰিব, কাৰণ গাড়ী ধোৱা নাই জানিছে। এইটো চকাটো চাই লওক, আজি 1 বছৰ পাৰ হৈ গৈছে, বৰ্তমান কোনো ধৰণৰ ক্ষয় যোৱা নাই। অলপ অলপ ক্ষয় গৈছে, ধৰি লওক নোমকেইটা গৈছে জাষ্ট, বাকী চব ক্লিয়াৰ আছে। আৰু বেক চাইডৰ চাইডত চাওক, ফ্ৰণ্টৰ চাইডৰ চকা আৰু ফ্ৰণ্টৰ চাইডৰ চকা চাওক, বৰ্তমানলৈকে মানে পূৰা বিট আছেই। 1 বছৰ চলোৱাৰ পিছতো পূৰা বিট আছে। আৰু মোৰ গাড়ীৰ ফ্ৰণ্টৰ লুকটো হৈছে এইটো। ধৰি লওক মন কৰিছে নাই গম নাপাওঁ, মোৰ গাড়ীটো চাব হা, এটা চাইডৰ পৰা ৰাখিছোঁ। এই মেইন যোনটো চকা হয়, এইটো চকা দেখিছে, এই সিমানখিনি গেপ আছে এই মডগাৰ্ডটোৰ পৰা। মানে এইটো কোম্পানীয়ে বিৰাট ভাল দিছে, যাতে আপুনি ক'ৰবাত আগ চকাটো খুন্দা লাগিলেও এইটো মডগাৰ্ডটো একো নহয়, এইটো ছেফটি ভাল দিছে। আৰু আগৰ যোনটা লাইট দিছে, লাইটটো পোহৰ মানে বিৰাট ধুনীয়া পোহৰ ৰাতি হ'লে, আৰু দেখাটো ভাল লাগে লাইটটো। তো লাইটৰ বিষয়ে কোনো প্ৰব্লেম নাই, আজিলৈকে প্ৰব্লেম পোৱা নাই। বস্তু চাই লওক, এই যোনটো ছাইড গ্লাছ দিয়ে এইটো ছাইড গ্লাছটো, আৰু এইফালে এটা ছাইড গ্লাছ দিছে, দুইটা ছাইড গ্লাছ হৈছে। মানে ছাইড গ্লাছটো বহুত সৰু দিলে, মোৰ এইটো অলপ প্ৰব্লেম থাকি গ'ল। ছাইড গ্লাছটো ডাঙৰ দিয়ে, এতিয়া বৰ্তমান ডাঙৰ আহিছে কাৰণ আপডেট কৰিছে, কিন্তু মোৰখনত সৰু দিলে। তো কোনো প্ৰব্লেম নাই, এইটোৱে মোৰ কনফিউজ হোৱা থাকে। আৰু গাইজ যদি মই ভিতৰৰ পৰা চাওঁ, বহুত ধুনীয়া এটা স্পেচ দিছে বহাৰ কাৰণে, মানে 3জন মানুহ বিৰাট আৰামত বহিব পাৰে। আৰু বহুত পিছ চাইডটো বহল দিছে, চাই লওক, যিমানখিনি দিব লাগে অভাৰ এঞ্চি দিছে। চাই আপোনালোকে চাওক কিমান ধুনীয়া এটা স্পেচ দিছে। আগৰ লুকটো চাই লওক, ইয়াৰ পৰা কি মজা দেখি। গ্লাছৰ চাইজটো ভাল দিছে, আৰু যাতে আপুনি ওপৰত এটা গ্লাছ লগাব পাৰে বেক চাইড চাবৰ কাৰণে, সেইটো ছিষ্টেম ভাল দিছে। বাকী গাড়ীত যি কয় এইবিলাক কথা নাই, কাৰণ গগো আছে, উইগো আছে, তেওঁলোকৰ বিষয়ে ক'ব নাযাওঁ। কাৰণ যেতিয়া মই এই গাড়ীটো লৈছিলোঁ, গাড়ীটো লওঁতে মানে কি হৈছে, এইটো যোনটো বডি দেখা পাইছে নীলা বডি, এইটো মই নিজে লগাইছোঁ। ইয়াৰ ওপৰত এটা বডি আহে, কাৰণ ডিলাৰৰ যোনটো বডি সেইটো গপচ বডিয়ে দিয়ে। মই তেওঁ উপৰি আৰু এটা বডি লগাইছোঁ, যাতে মোৰ গাড়ীটো ছেফ হৈ থাকে, যে ভৱিষ্যতে যাতে পুৰণা গাড়ীৰ লগত যোনটো বডি আহিছে, বডিটো যাতে লেতেৰা হ'লে মই সেইটো বডি খুলি দিলে আকৌ ব্ৰেণ্ড নিউ হৈ যায় গাড়ীটো। তো সেইটো কাৰণে মই ডবল বডি লগোৱা আছে। ছিট কভাৰ যিমান দেখিব পাইছে, ছিট কভাৰ চব মই লগোৱা, তলতো ছিট কভাৰ আছে, তো তাত কোনো প্ৰব্লেম নাই। আৰু এটা কথা গাইজ, মানে মোৰ মিটাৰটোৰ বিষয়ে দেখুৱাই নাই, বৰ্তমান মিটাৰটো অলপ লেতেৰা হৈ আছে, গাড়ী চলোৱা হৈ গ'ল। তো মিটাৰটো দেখাই দিছোঁ, বৰ্তমান 1 বছৰত মোৰ গাড়ী কিমান চলিছে, 28,025 কিলোমিটাৰ বৰ্তমান মোৰ গাড়ী চলিছে 1 বছৰত। আৰু ডিলাৰে কয় 2.5 লাখ কিলোমিটাৰ, মানে 3 বছৰত। 1 বছৰত যদি 28,000 আপোনালোকে চলাব নোৱাৰে, টোটেলি যিমান নচলে। তো ইয়াত মোৰ চাৰ্জিং পইণ্ট এটা দিছে, বিৰাট ভাল চাৰ্জিং পইণ্ট দিছে, কিয়কি ফাষ্ট চাৰ্জিং পইণ্ট হয়। আৰু লগতে এইকেইটা চুইচ হয়, এইটো দিছে লাইটৰ, এইটো ৱেপাৰ, এইটো ফৰ ইণ্ডিকেটৰ। আৰু ইয়াৰ এইটো যোনটো দিলে, এইটো গিয়েৰটো, এইটো হ'ল গিয়েৰ, এইফালে গিয়েৰ লাগি আছে চাওক। এই গিয়েৰটো যদি ইয়াত দিয়াহেঁতেন কিবা এটা ভাল লাগিলহেঁতেন, ধৰি লওক, নহ'লে এই চাইডে দিয়াহেঁতেনো, কিন্তু এইটো অকণমান কম জুচি পালোঁ। বাকী কিন্তু চব ঠিক দিছে। গাড়ীখনৰ ভিতৰত চাই লওক, ভিতৰৰ মানে লুকটো ভাল দিছে। আপুনি প্ৰব্লেম বুলি ক'বলৈ হেণ্ডেল চাওক, হেণ্ডেল মানুহে 6 মাহত একবাৰ ছাৰ্ভিচিং কৰিব লাগে হেণ্ডেলৰ।
কিন্তু মোৰ 1 বছৰ পাৰ হৈ গ'ল বৰ্তমানলৈকে, মই কোনো ধৰণৰ ছাৰ্ভিচিং এতিয়ালৈকে দিয়াই নাই, কিন্তু দিম। কাৰণ এবাৰ অকণমান টান হৈছে, জাষ্ট সেইটো অলপ ফ্ৰী কৰি ল'ম গৈ পেলাই। তো এইটো অকণমান কাম কৰিবলগীয়া হৈছে, এইটো অকণমান প্ৰব্লেম বুলি নকয়, এটা খৰচা হৈ থাকে, কিন্তু সদায় খৰচা নহয়, মানে বহুত দিনৰ মূৰত আপোনালোকে এইটো বস্তু চাবলগীয়া হয়। যোনটো ব্ৰেক শ্বু হয়, মই ব্ৰেক শ্বুটো দেখাই আছোঁ, ব্ৰেক শ্বুটো কমি যায়, কাৰণ আপোনালোকে নন ষ্টপ ব্ৰেকতে বহি থাকে। ব্ৰেকটো কমিলে তো ব্ৰেক অইল ভৰাবলগীয়া হয়। তললৈ আহোঁ, ইয়াত এইটো দিলে আপোনাৰ ব্ৰেক অইল, ঠিক আছে। এইটো খুলিলে ব্ৰেক অইল হয়, আৰু ব্ৰেক অইলটো বৰ্তমান চাওক ইমানখিনিলৈকে আছেই, মানে মোৰ জোখত আছে, মই ভৰাইছোঁ সেইদিনাখন। কাৰণ ব্ৰেক অইলটো কমিব নালাগে, কাৰণ যেতিয়া আপোনাৰ ব্ৰেক অইলটো কমা যায় তো এইটো চিলিণ্ডাৰ থাকে, চিলিণ্ডাৰ যেতিয়া ব্ৰেক অইল কম থাকে ব্ৰেক ফেল হৈ যোৱাৰ সম্ভাৱনা থাকে। তো আপোনালোকে এইটো বস্তু চাই থাকিব, কাৰণ এইটো ডিলাৰে কয় এইটো যাতে খৰচা হ'লেও প্ৰব্লেম নাপাব আপোনালোকে। আহিল বেটেৰী, আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'ত চাইছেনে গম নাপাওঁ, মই বেটেৰীটো দেখাইছোঁ, গাড়ীৰ বেটেৰীটো কেনেকুৱা হয়। তো মই আকৌ এবাৰ দেখাব চেষ্টা কৰিম। তো বেটেৰীটো খুলি দেখাই, বেটেৰীটো আছে আপোনাৰ বেক চাইডে। তো ইয়াত আপোনাৰ চাবিটো লাগে, আৰু চাবিটো যেতিয়া আপুনি সোমাই পেলাই যোনটো গাড়ী চাবি হয় সেইটোৱে কাম দিয়ে। তো এইটো খোলা গ'ল, আৰু ইয়াত এডাল ক্লিপ থাকে, এই ক্লিপটো টানোতে ভালকৈ যাতে হাত বহুত দুখ পোৱা যায়, কাৰণ বহুত টান হৈ থাকে না। মই একবাৰ দুখ পাইছোঁ, বেটেৰী পূৰা লেতেৰা হৈ আছে, মই চাফ কৰিব হোৱা নাই। কাৰণ চাই লওক বেটেৰীটো আছে ইমানত, ঠিক আছে। ইয়াত থাকিলে মানে বহুত ছেফটি হয়, কাৰণ আমি গাড়ীখন ইমানলৈকে নমাই দিলেও আপোনাৰ টেনশ্যন নহয়। মইতো গাড়ী পানীত নমাই দিছোঁ বহুতবাৰ, কিন্তু কোনো প্ৰব্লেম হোৱা নাই। বেটেৰীডাল ইয়াৰ পৰা ইমান ডাঙৰ এটা বেটেৰী দিছে, তো বেটেৰীৰ লগত আজিলৈকে কোনো প্ৰব্লেম পোৱা নাই বেটেৰীৰ বিষয়ে। তো এইটো এতিয়া বন্ধ কৰি দিছোঁ, এইটো জোৰ কমাৰিব লাগে আৰু চাবিটো পকাই দিয়ক, এইটো খুলি গ'ল। স্পেয়াৰ টায়াৰ, স্পেয়াৰ টায়াৰটো মানে কি, মই ঘৰত থওঁতে বালি ধূলা লাগি লেতেৰা হৈ গ'ল, কিন্তু চাওক ইউজে কৰা নাই, আজি মই কেইদিনমান হৈছে লগাই লৈছোঁ জাষ্ট। আৰু এইখনো মোৰ ফালি গৈছে, এইটো ডিলাৰে বনাই নিজে, ধৰি লওক মই নিজে বনাইছিলোঁ। এইটো আঠা লগাবলগীয়া হৈ আছে। বাকী গাড়ী চাওক কণকণীয়া হৈ আছে ভিতৰৰ পৰা, ভিতৰি মানে কোনো প্ৰব্লেম নাইকিয়া। আৰু ইয়াত ধৰি লওক অলপমান মডিফাই কৰিবলগীয়া আছে মোৰ, এই ষ্টাইল কৰিম ধৰি লওক, ষ্টাইলত কোনো প্ৰব্লেম নহয়। আৰু লাইটবিলাক ইয়াত মোৰ 3টা লাইট লগোৱা আছে, এইকেইটা নিজে লাইট লগাইছোঁ, আৰু ৰাতি পোহৰ ধুনীয়া দিয়ে। এইকেইটা লাইট মই আগফালে আনিম, মানে মই ভিডিঅ' বনাওঁতে অসুবিধা হয়। আজি লোৱা মিনিমাম 1 বছৰ 1 মাহ ওচৰা-ওচৰি হৈছেহি। তো আজিলৈকে মোৰ হাতত কোনো ধৰণৰ বেমাৰ নেদেখিলোঁ, ঠিক আছে। মই ছাৰ্ভিচিং দিব যাওঁতে খালি ব্ৰেক অইলটো আৰু যোনটো এটা ইঞ্জিন অইল থাকে, গিয়াৰ অইল বুলি কয়, এই দুটা সলাই দিব লাগে। সেইটো বেছি দাম নহয়, কাৰণ যোনটো ইঞ্জিন অইল হয় সেইটো দাম আছে 350 নে 400 টকা, আৰু ব্ৰেক অইলটোৰ দাম 120 টকা, মানে টকা 500 টকা এটা আপুনি 3 মাহৰ মূৰত খৰচা কৰাটো কোনো গাত নালাগে। তো আপোনালোকে এইটো খৰচা কৰিব, এইটো পলম নকৰিব, এইটো কৰিলে আপোনাক এখন ক্লিয়াৰ হৈ থাকিব। আৰু ক'বলৈ কৈছোঁ বেটেৰীৰ বিষয়, বেটেৰী আপুনি পানী ভৰাব নালাগে, 1 নম্বৰ কথা। 2 নম্বৰ, লিথিয়াম বেটেৰী আপোনালোকে জানে হাই কোৱালিটি বেটেৰী দিছে, কাৰণ যিমান ডাঙৰ বেটেৰী দিছে মানে ক'বই নালাগে ইয়াৰ বিষয়ে। আৰু প্লাছ বৰ্তমান মোৰ পূৰা লেতেৰা হৈ আছে বেটেৰীটো, দেখা পাইছে এতিয়াও ভিডিঅ'ত। তো আপোনালোকে চাফা কৰি ৰাখিব, কাৰণ ধূলি বালি সোমাব দিব নালাগে বেটেৰীৰ ভিতৰত, কাৰণ ভিতৰত এখন BMS কাৰ্ড থাকে, সেইটো যাতে লেতেৰা নহয়। মইতো চাফ কৰিম, কাৰণ মোৰ ছাৰ্ভিচিং আহি আছে, তো ছাৰ্ভিচিঙতো ভিডিঅ'তে বনাই দেখাম মই। তো আপোনালোকে চাফ কৰি ৰাখিব, ময়ো চাফ কৰিব চেষ্টা কৰিম, মই কৰা নাই বৰ্তমান। আৰু প্ৰব্লেম পাইছোঁ এটাই, মেইন মেজৰ প্ৰব্লেম, আপোনালোকক আগতেও কৈছোঁ এতিয়াও কৈ দিওঁ, যোনটো হৈছে ডেস্কবৰ্ডত যোনটো এইটো চাওক, ওচৰত দি দিছোঁ অকণমান, দেখিছেনে? এইটো লিখা আছে চাৰ্জিং পইণ্ট, চাৰ্জিং আইকন দিয়া আছে। যেতিয়া আপুনি এই এক্সেলডাল পিকআপত গৈ থাকিব, যেতিয়া এৰি দিব, তেতিয়া এই লাইটটো জ্বলে বোলে। ডিলাৰে কোৱা মতে যে চাৰ্জ লয় বেটেৰী, চাৰ্জ লয় হয়, কিন্তু কোনটো বেটেৰী চাৰ্জ লয় জানে? এইটো চালক, ইয়াত এটা বেটেৰী আছে দেখিছেনে? এইটো মই তলৰ ৰেঞ্জ চেঞ্জ আছে, এই বেটেৰীটোহে চাৰ্জ হয়, কিন্তু পিছফালে যোনটো ডাঙৰ বেটেৰী থাকে চাৰ্জ নহয়। তো এইটো আপুনি নাভাবিব যেন এইটো মোৰ গাড়ীৰ চাৰ্জ হৈ আছে, এইটো জাষ্ট সৰু বেটেৰীটো চাৰ্জ হয়, যাতে আপুনি দিনডাল হৰ্ণ চৰ্ণ মাৰিলে, ৰাতি লাইট জ্বলালে এক্সট্ৰা বেকআপ পোৱা যায়। তো সেইটোৱে ফেচিলিটি দিছে, কিন্তু এক্সট্ৰা বেকআপ যেতিয়া দিয়ে তো আপোনাৰ গাড়ীখনে বেকআপটো অলপ কমি যায়, কাৰণ আপুনি ধৰি লওক স্পীডত গৈ আছে, যেতিয়া এক্সেলডাল এৰি দিয়ে, এৰি দিলে মিনিমাম আধা কিলোমিটাৰমান যাব লাগে গাড়ীখন। আৰু এইটো গাড়ী কি হৈছে, এক্সেল এৰাৰ লগে লগে সি চাৰ্জিং ষ্টাৰ্ট হৈ যায়, তো সেইটো কাৰণে এক্সট্ৰা যোনটো মাইলেজ পোৱা যায় সেইটো মাইলেজ পোৱা নাযায় মোৰ মতে। মাইলেজটো মোক বহুতে সুধি থাকে যে দাদা মাইলেজ কিমান দিয়ে আপোনাৰ গাড়ী। মই এতিয়াও কৈছোঁ, আগতেও কৈছোঁ, বৰ্তমানো কৈ আছোঁ, শুনক। ডিলাৰে কয়
165 বোলে ডিলাৰৰ মতে হয়, কিন্তু ডিলাৰে নিজে কৈ দিয়ে যে 160 বা 155 চলিব। যদিহে আপুনি পিকআপত চলায় হাই পিকআপত তো 155 পাব, যদি আপুনি নৰ্মেলত চলায় তো 160 পাব। তো বৰ্তমান মই যেনেকৈ চলাই আছোঁ, মইতো নৰ্মেলত চলাওঁ চিটিৰ ভিতৰত। নৰ্মেলত চলালে কি হয় 160 প্লাছ পোৱা যায় মাইলেজটো, আৰু মই 160 প্লাছে পাই আছোঁ। আপোনালোকক মই সদায় দেখাই আছোঁ ভিডিঅ'ত যে মোৰ চাৰ্জ ৰখি যায়। তো মাইলেজৰ কোনো প্ৰব্লেম নাই, আপোনালোকে গাড়ী ল'লে বিন্দাছ ল'বলৈ পায়, কাৰণ এতিয়া বহুত আপডেট কৰি দিলে এইটো গাড়ী। তো কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই গাড়ী। আৰু মিছাতে ডিলাৰক আমি মিছা কথা কৈ লাভ নাই। মই যোনটো গাড়ী চলাইছোঁ সঁচা কথা ক'ব লাগে, কাৰণ আপোনালোকে মোৰ ভিডিঅ' সদায় চাই, সেইটো কাৰণে মই সঁচা কথাটো ক'ব বিচাৰিছোঁ। ভিডিঅ' বনাব শান্তি দিয়া নাই এইকেইটা চাওক। বোলো ভিডিঅ'টো বনাই মই যাওঁ, এইকেইটা দেখিছেনে কিমান উৎপতীয়া লাগি আছে সি বৰ্তমান। এই পোৱালিটো বেছি উৎপাত, ভিডিঅ'টো বনাব দিয়া নাই, বাৰে বাৰে চিঞৰি আছে সি হট হট বুলি বা কি আৱাজ দি আছে। মই ভিডিঅ'টো ভালকৈ বনাব পৰা নাই, সিহঁতক জোকাই আছোঁ। তো চাওক গাড়ীত আপোনালোকে কোনো প্ৰব্লেম নাপায়। গাড়ী মই আজি 1 বছৰ প্লাছ হৈ গ'ল চলাই থকা। মই আগতো বেলেগ গাড়ী চলাইছোঁ, কিন্তু এইটো গাড়ীত প্ৰব্লেম নাপালোঁ। তো যদি ল'ম বুলি ভাবি আছে তো মোক বহুতে কমেণ্ট কৰি থাকে যাতে আপোনাৰ গাড়ীটো মাইলেজ কিমান, যে গাড়ীটো ল'লে ভালনে নাই বেলেগ গাড়ী ল'ম। তো চাওক আপোনালোকে চাই লওক, মই যোনটো ভাল গাড়ী পাইছোঁ ভাল বুলি কৈছোঁ। প্ৰথম মই বগো নাছিল, জাষ্ট বাজাজ আহিছিল, বাজাজ চলাইছিলোঁ। বাজাজটো মই চাৰ্জিংটোৰ কাৰণে নল'লোঁ, গাড়ীত চাৰ্জিং ফিটিং আছে, তো সেইটো কাৰণে লোৱা নাই। তো সদায় গাড়ী ল'লে এটা মনত ৰাখিব, এক্সট্ৰা যোনটো গাড়ীৰ পৰা চাৰ্জাৰ পোৱা যায়, এক্সট্ৰা চাৰ্জাৰ গাড়ী ল'ব, কাৰণ আপুনি য'তে ত'তে চাৰ্জ দিবলৈ পায়, আপোনাৰ অসুবিধা নহয়। তো মোৰ কথা সিমানেই। এনেকুৱা গাড়ীটো লৈ পেলাই আপুনি ভাবিছে যে মই দিনটোত কিমান টকা ইনকাম কৰিব পাৰিম। তো চাওক, এটা গাড়ী লোৱাৰ পিছত 160 কিলোমিটাৰ যেতিয়া ৰেঞ্জ দিয়ে, 160 কিলোমিটাৰ নাই কমেও আপুনি যদি চিটিৰ ভিতৰত গাড়ী চলায়, দিনটোত নাই কমেও আপোনাৰ 1800-2000 টকা ইনকম আহি যায় এটা চাৰ্জত। যদি আপুনি দুবাৰ চাৰ্জ কৰিব যায় ৰাতিলৈকে চলায়, 2500-3000 ধৰি লওক, কাৰণ গাড়ী বহুত হৈ আছে বৰ্তমান। তো তাৰ ওপৰত ইনকম নহয়। যদিও কোনোবাই এক্সট্ৰা বেছিকৈ ইনকম বুলি কৈছে তো বিশ্বাস নকৰিব, কাৰণ মই হৈছোঁ ডেইলি ব্লগাৰ, ঠিক আছে। মই ডেইলি আৰ্নিংটো ডেইলি দেখাওঁ, কাৰণ কিছুমানে চাই সেইটো আপোনালোকৰ কথা। কাৰণ মোৰ ভিডিঅ'ত যিকেইটা চাই নহয় কণ্টিনিউ চাই, মই জানো তেওঁলোকৰ কথা, আৰু তেওঁলোকে ডেইলি কমেণ্ট কৰি থৈ যায়, খবৰ লৈ ভাল লাগে। তো সেইটো কাৰণে কৈছোঁ, মিছা কথা আমি নকওঁ, যিটো ৰাইট হয় ৰাইটটো কওঁ। তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। মানে এই গাড়ীখনৰ ৰিভিউটোৰ কাৰণে আহিছিলোঁ, আৰু মানে বহুত দিনৰ ভাবি আছিলোঁ ৰিভিউ এটা বনাম বোলে, 1 বছৰটো পাৰ হৈ যাওক, কাৰণ কিবা মেজৰ প্ৰব্লেম আহে নেকি 1 বছৰটো পাৰ হ'লে, সেইটো কাৰণে ৱেইট কৰি আছিলোঁ। এতিয়া বৰ্তমানলৈকে মেজৰ প্ৰব্লেম নাহিল, তো সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ। আৰু আপোনালোকে ল'লে 1 বছৰলৈ মানে তাৰে খোৱাই নাযায় কোনো ধৰণৰ। মই লং জাৰ্ণি গৈছোঁ, কিমান মই কৈ দিছোঁ, মই নগাঁও গৈছোঁ, নলবাৰী গৈছোঁ, শ্বিলং গৈছোঁ, মানে বহুত দূৰত গৈছোঁ, কিন্তু আজিলৈকে প্ৰব্লেম নাপালোঁ। আৰু যোনটো স্পেয়াৰ টায়াৰটো বিৰাট মজবুত দিয়ে, কাৰণ য'তে ত'তে আপোনাৰ পামচাৰ নহয়। আৰু যদিও গজাল সোমাই যায় চকাত, অত সহজে পামচাৰ নহয়, কাৰণ মই শ্বিলঙৰ পৰা আহোঁতে একবাৰ গজাল সোমাইছে, ৰুম পালোহি মানে একো নহ'ল, ৰুমত আহিবলৈ অকণমান হাৱা কমিছে। তো তাৰ কাৰণে আপোনালোকে টেনশ্যন নল'ব। আৰু বৰ্তমান টাইমত জানেই, গুৱাহাটীত হওক বা গাঁৱত হওক বা আপোনালোকৰ অন্য চহৰত হওক, বৰ্তমান অসমত ইলেক্ট্ৰিক অটো মাৰ্কেট লৈ আছে, আৰু বাকী অটো কাম নাই। আৰু ক'বলৈ গ'লে বহুতে মহিন্দ্ৰা উডো নে কি এখন আহিছে, তো সেইটো গাড়ীৰ বিষয়ে মোক কমেণ্ট কৰি থাকে যে দাদা উডোখন ভালনে। চাওক, গাড়ীখন দেখাত ভাল লাগিছে, মস্ত বনাইছে, সেইটোৱে আপোনালোকে পচন্দ কৰিছে, কিন্তু ভিতৰত 6 মাহ 1 বছৰ যাব, তাৰ যেতিয়া মেজৰ প্ৰব্লেমটো ওলাব আপোনালোকে নিজে বুজিব। মই তাৰ বিষয়ে কোনো কমেণ্ট নকৰোঁ, কাৰণ গাড়ীখনৰ বিষয়ে বেয়াকৈ কোৱাটো বেয়া কথা, কাৰণ ডিলাৰে চাই বেয়া পোৱা যায়, কাৰণ সিহঁতকৰ যদি চেল ডাউন হৈ যায় আমি এটা ভিডিঅ' বনোৱাৰ কাৰণে, তো সেইটো নিবিচাৰোঁ। তো বাকী আপোনালোকে চাই ল'ব, যিটো ভাল দেখে সেইটোৱে কৰিব, আৰু সদায় দিমাগত যোনটো আহে সেইটো কাম কৰিব। গাড়ী ল'লে বহুতবাৰ ভাবি চাব যে কোনটো গাড়ী ল'ম। আৰু গাড়ী ইলেক্ট্ৰিক অটোত বৰ্তমান প্ৰফিট বেছি আছে, আপুনি ডেইলি 2000 ইনকম হ'বই আৰামত, কাৰণ মই হৈছোঁ 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা অতি বেছি চলাওঁ, 6 ঘণ্টাত 1500-1800 তেনেকৈ ইনকম কৰোঁ।
তো ইমানখিনিয়ে ক'লোঁ। তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ' চাই ভাল লাগিল তো লাইক এটা কৰিব, আৰু যদি কিবা জানিব থাকিল তো কমেণ্ট কৰিব। কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ পেলাইহে কমেণ্ট কৰিব যে দাদা এইটো কি হৈছিল, তেতিয়াহে মই ৰিপ্লাই দিম। কাৰণ বহুতে আহি পেলাই কি কৰে, কমেণ্টটো কৰিব নহয়, উত্তৰটো সুধি প্ৰশ্নটো উত্তৰ পালে নহয় গুচি যায়। তো মই তেনেকৈ উত্তৰ নিদিওঁ। যিবিলাক মোৰ ছাবস্ক্ৰাইবাৰ হয় মই তেওঁলোকক ফ্ৰীতে কৈছোঁ, যিমান সহায় কৰিব লাগে সহায় কৰিম, আৰু অলৰেডি কৰিছোঁ বহুতক। কাৰণ কিছুমান আছে খাই পাত ফলা, এইবিলাক কথা ক'বলৈ নাযাওঁ। তো আজিলৈ বাই বাই, জয় হিন্দ, জয় জুবিন দা।